নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনেলি আসাম ৰাইফল সিআইএসএফ বিএসএফ আইটিবিপি এছএছবি সিআৰপিএফ গোটেইকেইটা আমাৰ ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে তাৰ আণ্ডাৰত এইচচিএম হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল এণ্ড এএছআই ক্লাৰ্কৰ পোষ্টৰ অনলাইন এপ্লাইৰ কাৰণে বৰ্তমান শ্বৰ্ট নটিফিকেশ্যন আহি গ'ল আপোনালোকৰ 9 তাৰিখ 6 মাহ 2024 জুন মাহৰ 9 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো হৈ গ'ল 8 তাৰিখ 7 মাহ 2024 এই মাহতে আপোনালোকৰ এপ্লাই এই মাহৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো আপোনালোকৰ জুন জুলাইলৈকে চলি থাকিব কিয়নো কেতিয়া ইয়াত বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব কিমান পোষ্ট আহিছে আৰু কেনেকুৱা ধৰণৰ পোষ্ট ফুল ডিটেইলি ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম কথাটো হ'ল আপোনালোকে জানিব লাগিব যে এইচচিএম আৰু এএছআই ক্লাৰ্কৰ পোষ্টবিলাক কেনেকুৱা আমাৰ যিখিনি ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে আসাম ৰাইফল সিআইএসএফ বিএছএফ আইটিবিপি এছএছবি সিআৰপিএফ গোটেই পাৰামিলিটাৰী ফ'ৰ্চখিনি কি হয় হেড কনষ্টেবল আৰু এএছআই আৰু ক্লাৰ্ক হাবিলদাৰ ক্লাৰ্কৰ তাৰপৰা যিখিনি পোষ্ট আছে প্ৰতিটো ডিপাৰ্টমেণ্টৰ প্ৰতি বছৰে এতিয়া বৰ্তমান 2023 লৈকে বেলেগকে পোষ্ট ওলাই আহিছিলে আপোনালোকৰ পোষ্ট প্ৰতিটো ডিপাৰ্টমেণ্টে বেলেগকে আপোনালোকৰ এপ্লাই হয় বেলেগকে ইণ্টাৰভিউ হৈছিলে কিন্তু এই বছৰ 2024 পৰা আপোনালোকৰ এই সিস্টেমটো উঠাই দিলে গোটেইখিনি যিমান পাৰামিলিটাৰী ফ'ৰ্চ আছে সিআইএসএফ বিএছএফ আইটিপি আসাম ৰাইফলকে ধৰি যিমানখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে গোটেইখিনি আপোনালোকৰ যিখিনি হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল পোষ্ট আৰু এই হেড কনষ্টেবলৰ পোষ্ট আৰু এএছআই পোষ্ট আৰু আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ পোষ্ট থাকে আৰু ক্লাৰ্কৰ পোষ্ট গোটেইখিনি একেলগে মানে ভেকেঞ্চিখিনি উলিয়াব অলপ সৰহকৈ পোষ্ট আহিব পোষ্ট টোটেল আপোনালোকৰ 1500 প্লাছতেই আহিব গোটেইকেইটা ডিপাৰ্টমেণ্টৰ পৰা কিন্তু আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰিব আপোনালোকৰ bsf.gov.in অফিচিয়েল ৱেবছাইটত আপোনালোকৰ অনলাইন এপ্লাইটো ষ্টাৰ্ট হ'ব আৰু আপোনালোক গোটেইকেইটা ডিপাৰ্টমেণ্টৰ মিলাই আপোনালোকে একেলগে এপ্লাই দিব আৰু গোটেইখিনি যিহেতু একে লেভেলৰ পোষ্ট সেইবাবে একেলগে এপ্লাই দিব আৰু এছএছচি যেনেকৈ আমি গোটেইখিনি প্ৰিফাৰেঞ্চ দিব পাৰোঁ প্ৰথমতে যিটো ভাল লাগে যিটো ফ'ৰ্চ আপোনালোকে সেই পোষ্টখিনিতো এই বছৰ 2024 পৰা আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰিব যদি আপোনালোকৰ মেৰিট লিষ্টত গোটেইকেইটা ফিজিকেল মেডিকেল আৰু আপোনালোকৰ এক্সাম আৰু কিন্তু এটা মোষ্ট ইম্পৰ্টেণ্ট টাইপিং টেষ্ট অনুষ্ঠিত হ'ব মানে আপোনালোকৰ টেষ্টৰ টাইপত যদি আপোনালোকে ক্লাৰ্কত এপ্লাই কৰে তেন্তে টাইপিং টেষ্ট হ'ব হেড কনষ্টেবলত যদি এপ্লাই কৰে টাইপিং টেষ্ট হ'ব যিহেতু এইখিনি অফিচিয়েলি পোষ্ট হয় অলপ ভাল পোষ্ট কনষ্টেবলতকৈ ওপৰ ৰেংকৰ পোষ্ট আপোনালোকৰ টাইপিং টেষ্ট মেডিকেল এক্সাম আৰু ফিজিকেল টেষ্ট আপোনালোক গোটেইখিনি যদি কোৱালিফাই কৰি মেৰিট লিষ্ট কোৱালিফাই কৰি যদি চাকৰি মেৰিট লিষ্টৰ পোৱাকৈ নাম্বাৰ পায় তেন্তে আপুনি যোনটো পোষ্ট প্ৰিফাৰেঞ্চ দিব এক নম্বৰে যোনটো পোষ্ট ভাল লাগে তাত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব এতিয়া গোটেইখিনি কথাটো গম পালে এই পোষ্টখিনি কেনেকুৱা ধৰণৰ পোষ্ট কি কথা কেনেকৈ আহিছে এইবাৰ আগতে কেনেকৈ আহে আৰু ইয়াৰ পিছত হ'লে ইয়াত কোৱালিফিকেশ্যনটো কিমান লাগিব বেছি কোৱালিফিকেশ্যন নালাগে খালি আপোনালোকৰ চিম্পল 12 পাছ কৰিলে হ'ল আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা 12 পাছ যদি কৰে তেন্তে এই হেড কনষ্টেবল আৰু এএছআই আৰু ক্লাৰ্কৰ পোষ্টখিনিত এপ্লাই কৰিব পাৰিব আৰু এটা আপোনালোকৰ ইয়াত যিখিনি মানে আমাৰ অসমৰ ল'ৰা ছোৱালী আছে কিছুমান হাইট কম থাকে বা চেষ্ট কম থাকে ল'ৰা ছোৱালী সকলোৱে কনষ্টেবলত যিহেতু অলপ বেছিয়ে হাইটটো লাগে 165 যদি লাগে তেন্তে এই হেড কনষ্টেবল পোষ্টখিনি 162 সেণ্টিমিটাৰ হ'লেও হৈ যায় আৰু ছোৱালীখিনিও যেনেকৈ 155 সেণ্টিমিটাৰ যেনেকৈ কনষ্টেবলত হাইট লাগে আপোনালোকৰ ইয়াত আপোনালোকৰ জেনেৰেল অবিচিৰ কথা কৈছোঁ আৰু আপোনালোকৰ ইয়াত কিন্তু 150 সেণ্টিমিটাৰ হাইট হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফাই কৰিব পাৰিব তাৰপিছত ইয়াৰ এপ্লিকেশ্যন ফিজ কাটিব লাগিব 100 টকা এইবোৰ এছএছচিৰ নিচিনা একে আপোনাৰ এইবোৰ পোষ্টত যেনেকৈ এপ্লাই কৰোঁতে চেণ্ট্ৰেলৰ 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগে ইয়াতো 100 টকা এপ্লিকেশ্যন ফিজেই কাটিব লাগিব এইবাৰ যিহেতু কম্বাইন হ'ব গোটেইখিনি যেনেকৈ এছএছচিৰ নিচিনা কম্বাইন হ'ব সেইবাবে আপোনালোকৰ বিএছএফৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰিব bsf.অফিচিয়েল ৱেবছাইটত এপ্লাই ষ্টাৰ্ট হ'ব তাৰপৰা যোনটো পোষ্টত আপোনালোকে ভাল পায় সেইটো প্ৰথম প্ৰিফাৰেঞ্চ দি আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব এতিয়ালৈকে বৰ্তমান শ্বৰ্ট নটিফিকেশ্যনহে আহিছে আপোনালোকৰ যেতিয়া এপ্লাই 9 তাৰিখ 6 মাহ 2024 পৰা এপ্লাই ষ্টাৰ্ট হ'ব লাষ্ট ডেট হৈ গ'ল 8 তাৰিখ 7 মাহ 2024 এই 9 তাৰিখে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ফুল নটিফিকেশ্যন যেতিয়া আহিব যিটো 9 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকৰ ফুল অফিচিয়েল নটিফিকেশ্যন যেতিয়া ৱেবছাইটত আহি যাব তেতিয়া আপোনালোকক ফুল ডিটেইলি কিমান হাইট চেষ্ট লাগিব কিমান চিলেবাছত কি আহিব তাৰ উপৰি আপোনালোকৰ ফিজিকেল টেষ্ট কেনেকুৱা হ'ব
টাইপিং টেষ্টৰ কি ক'ত হ'ব অলৰেডি তাত যিহেতু উল্লেখ থাকিব আপোনালোকৰ অফিচিয়েল ফুল নটিফিকেশ্যন আহিলে তেতিয়া ভিডিঅ' এটা বনাই দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এপ্লাই যিদিনাৰ পৰা ষ্টাৰ্ট হয় তেতিয়া অফিচিয়েল ৱেবছাইটৰ আপডেট আহিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াই মই ভিডিঅ' আপলোড দিলে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো চাই আপোনালোকে কথাটো গম পাব আজি ভিডিঅ'টো ইমানেই আৰু বৰ দীঘলীয়া কৰি নাথাকো আপোনালোকে চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱী যিমান লগৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট বয়সটোৰ কথা ক'বলৈ পাহৰি গৈছোঁ জেনেৰেল কেণ্ডিডেটে ইয়াত আপোনালোকে 18 পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব এনেধৰণৰ পোষ্টত আৰু SC ST 5 বছৰ OBC 3 বছৰ এজ ৰিলেক্সেশ্যন পাব সকলো ৰিজাৰ্ভ কেণ্ডিডেটে ইয়াত এজ ৰিলেক্সেশ্যন থাকে সকলো ছাবচিডি গভৰ্ণমেণ্ট আণ্ডাৰত যেনেকুৱা বেলেগ পোষ্টত থাকে এইটোতো থাকি দেখিবলৈ পোৱা যাব আৰু ফিমেল কেণ্ডিডেট SC ST আৰু এক্স ছাৰ্ভিচমেন ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ আপোনাৰ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ আৰু তলত ইনষ্টা আইডিটো দি থৈছোঁ তাৰ ইনষ্টাত গৈও ফ'ল' কৰি ল'ব তাতো মই আপডেটবিলাক খুব সোনকালে দি থাকোঁ আপোনাৰ শ্বৰ্টত পাই থাকিব নেক্সট আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ